আমি নিজেও দেখি আছোঁ যে অবৈধভাৱে দুটাকৈ খোৱাং এৰিয়াত বালিমহল চলি আছে, আমি গম পাইছোঁ। এই তাৰ বিনিময়ত প্ৰশাসনে বা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই। আৰু লগতে যিহেতু গভৰ্ণমেণ্ট এই অবৈধ বালিমহলে যিহেতু গভৰ্ণমেণ্টেও তাৰ বিনিময়ত কোনো ধৰণৰ ৰেভিনিউ লাভ কৰা নাই। সেয়ে আমি অতি শীঘ্ৰে অবৈধ এই বালিমহলবিলাক প্ৰশাসনে আৰু জিলা উপায়ুক্ত বা বন বিভাগে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু এইবিলাক ৰিটেণ্ডাৰ কৰি দৰকাৰে গভৰ্ণমেণ্টে টেণ্ডাৰিং ব্যৱস্থা কৰি ৰেভিনিউ কালেক্ট কৰিলে ৰাজহ আদায় হোৱাৰ লগতে চৰকাৰো লাভালাভ হ'ব। আৰু এই অবৈধ বালিখনে তাৰ ওচৰ চুবুৰীয়া অঞ্চলতো যথেষ্ট সন্তাপ সৃষ্টি কৰিছে, যিহেতু মথাউৰিবিলাক চৰকাৰে যেনে তেনে কৰি বনাইছে, সেইবিলাক পুনৰ কাটি মেলি ধ্বংস পৰ্যায়ত গৈছে। আৰু ওচৰ চুবুৰীয়া যিটো বালিমহলৰ সন্তাসে ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। সেয়ে আমি অতি শীঘ্ৰে খোৱাং অঞ্চলতকে ধৰি অকল খোৱাং বুলিয়ে নহয়, ডিব্ৰুগড় জিলাৰ সকলো অঞ্চলত যিবিলাক অবৈধ বালি খনন চলি আছে এইবিলাক অতি শীঘ্ৰে বন্ধ কৰি আৰু চৰকাৰে তাক টেণ্ডাৰিং ব্যৱস্থা কৰি ৰেভিনিউ কালেক্ট কৰি সেই অঞ্চলৰ লগতে ৰাইজৰ লগতে চৰকাৰো লাভালাভ হোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আমি যিটো জানিব পাৰিছোঁ, বন বিভাগে যদিও মাজে মাজে কিন্তু নিয়মীয়াভাৱে যদি তালাচী ব্যৱস্থা নকৰে আৰু বন বিভাগে এই ক্ষেত্ৰত মিটিয়ালি কৰা নিচিনা অনুভৱ হয়। যিহেতু ইমানবিলাক হোৱাৰ পিছতো বন বিভাগে যিদিনাখন তালাচী চলাব যাওঁতে তাত এখনো আমি পোৱা নাযায়, কিন্তু তাৰপিছত যদি দিনে নিশাই তাৰপৰা বিভিন্ন গাড়ীয়ে অন্যান্য দেখা পোৱা যায়। সেই ক্ষেত্ৰত এইটো ক্ষেত্ৰত আমি জানে প্ৰশাসনে লগতে স্থানীয় ৰাইজৰ সহযোগত এই অবৈধ বালিমহল বন্ধ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দুটাকৈ অবৈধ বালিমহল প্ৰায় বহু বছৰৰ পৰা চলি আহিছে। শিলপুটা বালিমহল আৰু দীঘলীয়া বালিমহল। তেওঁলোকে দেখা গৈছে যে মথাউৰি আধা অংশ কাটি তেওঁলোকে বালি গাড়ী পাৰ কৰাইছে বা বানপানীৰ সমস্যা যথেষ্টখিনি হৈছে। হয়তো অহাবাৰ যদি এনেধৰণৰ বানপানী হয় তেন্তে মথাউৰি ভাগি পিনি পানী বাগৰি অহাৰ সম্ভাৱনা প্ৰায় বহুত বেছি। আমি সাধাৰণতে আমাৰ অঞ্চলৰ পৰা যদি বালি গাড়ী বা মাটি অকণমান যদি ঘৰত ভেটি তুলিবলৈ কাৰণে আনিব যাবলগীয়া হয় সৰু গাড়ী এখন লৈ, তাত স্থানীয় দুই এজন লোকে গুণ্ডা টেক্সৰ দৰে টেক্স আমাৰ পৰা লয়, স্থানীয় লোকৰ পৰা। কিন্তু সংবাদ মাধ্যমতে বহুতো ওলাই আছে, ফটো ভিডিঅ' সৈতে পাই আছে, কিন্তু প্ৰশাসনে বন বিভাগে ইয়াৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা নগ'ল। বন বিভাগক এইটো আহ্বান জনাওঁ, সোনকালে অবৈধ বালিমহলটো তেওঁলোকে বৈধভাৱে চলাওক, নতুবা এই অবৈধ বালিমহল বন্ধ কৰক। সেয়াই আহ্বান। ৰাস্তা পদূলি প্ৰায় সকলোৱে দেখা পাইছে। আমাৰ মৰিয়ালি যিটো পথ শিলপুটাৰ পৰা আজাগুৰিলৈ যাব পাৰি, প্ৰায় সম্পূৰ্ণ ভাগি প্ৰায় শেষেই হৈ গ'ল।